ভোট দিব কাক এইবাৰ ঘৃণাৰ ৰাজনীতিৰ বিৰুদ্ধে ভোটদানৰ আহ্বান দেশৰ 201গৰাকী বুদ্ধিজীৱী শিল্পী সাহিত্যিকৰ ঘৃণাৰ ৰাজনীতিৰ বিৰুদ্ধে ওলাই আহিল দেশৰ 201গৰাকী বুদ্ধিজীৱী শিল্পী সাহিত্যিক চলচ্চিত্ৰ নিৰ্মাতা অৰুন্ধতী ৰয় গিৰীশ কৰ্ণাড ৰমিলা থাপৰ অমিতাভ ঘোষ অশোক বাজপেয়ীৰ দৰে দেশৰ প্ৰগতিশীল বুদ্ধিজীৱী শিল্পী সাহিত্যিক চলচ্চিত্ৰ নিৰ্মাতাই এইবাৰ ঘৃণাৰ ৰাজনীতিৰ বিৰুদ্ধে ভোটদানৰ আহ্বান জনালে দেশবাসীক বিভিন্ন ভাষাত দেশবাসীলৈ এই গুহাৰি দি 201গৰাকী বুদ্ধিজীৱী শিল্পী সাহিত্যিকৰ স্পষ্ট মত দেশ এতিয়া বিপদাপন্ন নাগৰিকৰ ওপৰত চলিছে আক্ৰমণ অত্যাচাৰ আৰু নিৰ্যাতন ধৰ্ম জাতপাত লিংগৰ নামতো চলিছে আক্ৰমণ অঞ্চলৰ নামতো বৈষম্য হৈছে দেশৰ বিভাজনৰ বাবে ঘৃণাৰ ৰাজনীতিক ব্যৱহাৰ কৰাৰ অভিযোগ এইসকল প্ৰখ্যাত বুদ্ধিজীৱীৰ চৰকাৰে ভয় আৰু শংকাৰ পৰিৱেশ সৃষ্টি কৰি বাক স্বাধীনতা খৰ্ব কৰাৰ অভিযোগ অকল ইমানেই নহয় এনে কাৰ্যৰ প্ৰশ্ন কৰাজনৰ ওপৰত দমন আৰু উৎপীড়ন চৰকাৰৰ এই অভিযোগ কৰি ক্ষমতা আৰু বৈচিত্ৰতাপূৰ্ণ ভাৰতৰ একতাৰ স্বাৰ্থত ভোটদান কৰিবলৈ দেশবাসীক আহ্বান প্ৰগতিশীল বুদ্ধিজীৱীৰ লোকসভা নিৰ্বাচনৰ ধামখুমীয়াৰ মাজত 201গৰাকী বুদ্ধিজীৱী শিল্পী সাহিত্যিকৰ এই আহ্বান তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে নেশ্যনেল ডেস্ক প্ৰাগ নিউজ